হিমন্ত চৰকাৰৰ বিৰুদ্ধে সৰব হ'ল কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ। গৌৰৱ গগৈৰ মন্তব্য, প্ৰশাসন থাকক বা নাথাকক, ৰাইজ মোৰ লগত আছে। মোৰ কাম হওক বা নহওক, ৰাইজৰ কাম হ'বই লাগিব। বিৰোধী সাংসদ হিচাপে ৰাইজৰ কণ্ঠ সবল কৰিবলৈ আহিছোঁ। ৰাজ্য পৰিচালনা কৰাৰ ক্ষেত্ৰত হিমন্ত চৰকাৰ বিফল হৈছে। আনহাতে কেন্দ্ৰীয় চৰকাৰৰ পৰা কিমান টকা আনিলে আৰু উত্তৰ দিবলৈ হিমন্ত বিশ্ব শৰ্মাক দাবী জনালে গৌৰৱ গগৈ। নিউজ ডেস্ক, সৰুপথাৰ প্লাছ। জিলাৰ প্ৰশাসন মোৰ লগত থাকক বা নাথাকক, ৰাইজ মোৰ লগত আছে। ৰাইজে আমাক আশীৰ্বাদ দিছে আৰু আমি বিৰোধী দলৰ সাংসদ। বিৰোধী দলৰ সাংসদ হিচাপে আমি ৰাইজৰ কণ্ঠ আৰু সবল কৰিবলৈ আহিছোঁ। আৰু সেইকাৰণে যেতিয়া আমি ৰাইজৰ বিষয়বোৰ উত্থাপন কৰোঁ, ইয়াৰ পূৰ্বে যেতিয়া মই কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ আছিলোঁ, বিভিন্ন সময়ত মই নেশ্যনেল হাইৱেৰ কথাবোৰ উল্লেখ কৰিছিলোঁ, যাৰ ফলত বাদুলিপাৰ পৰা ৰঙামাটি নুমলীগড়কে হাইৱে যি আগতে বেয়া আছিলে, অলপ সুস্থ হ'ল, সবল হ'ল। ইয়াত যোৱা 10 বছৰলৈকে এজন শাসক আমাৰ ৰুলিং পাৰ্টীৰ এজন সাংসদ আছিলে, কিন্তু তেওঁলোকৰ ইমান চৰকাৰ প্ৰশাসন তেওঁলোকৰ থকা স্বত্তেও, কেন্দ্ৰীয়ৰ আমাৰ নীতিন গডকৰী ডাঙৰীয়া মন্ত্ৰী অহা স্বত্তেও তিয়ক শিৱসাগৰ হাইৱে নহ'লেও মনৰ সৎ ইচ্ছা হ'ব লাগে, কাম কৰা স্পৃহা হ'ব লাগে, কাম কৰা সাহস হ'ব লাগে। আৰু আমি জানো যে বিৰোধী দল হিচাপে কেনেদৰে প্ৰশাসনৰ ফালৰ পৰা কামটো ওলাব লাগে। যোৱা 2 দিন আমি চৰাইদেউ জিলা, শিৱসাগৰ জিলাত ভ্ৰমণ কৰিলোঁ। বিভিন্ন ঠাইত আমি দেখিলোঁ শিবিৰৰ ভিতৰত মানুহবোৰ যিদৰে মিঠাতেল বিভিন্ন সামগ্ৰী পাব লাগে তেওঁলোকে পোৱা নাই। আজি তাৰিখত মই খবৰ ল'লোঁ, য'ত য'ত আমি গৈছোঁ এতিয়া তেওঁলোকে পাবলৈ আৰম্ভ কৰিছে। হ'ব পাৰে মোৰ ইয়াত অহাৰ পিছত আকৌ ইয়াত কিবা কাম হওক। মোৰ লগত প্ৰশাসন থাকক বা নাথাকক, ৰাইজৰ কাম হ'ব লাগে, সেইটো মোৰ কাৰণে আচল মোৰ উদ্দেশ্য। নাভাবোঁ মই 2014 চনত যেতিয়া মই প্ৰথমবাৰ বাবে সাংসদ হ'লোঁ, তেতিয়া কেন্দ্ৰত আমাৰ বিজেপি চৰকাৰ আহিলে। বিজেপি চৰকাৰ অহাৰ পিছত তেওঁলোকে বানপানী নিয়ন্ত্ৰণৰ কাৰণে তেওঁলোকৰ যে কেন্দ্ৰীয় আঁচনিবোৰ আছিলে, চেণ্ট্ৰেল ৱাটাৰ কমিশ্যন জৰিয়তে যে ফ্লাড ৰিলিফ মেনেজমেণ্টৰ যি আঁচনিবোৰ আছিলে, সেই গোটেই আঁচনিবোৰ সেই আঁচনিটো তেওঁলোকে খাই পেলালে বা শেষ কৰি দিলে। যাৰ ফলত কি হ'ল যে ইয়াৰ পূৰ্বে আমি নতুন মাথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত যিমানবোৰ আমি টকা পইচা কেন্দ্ৰ চৰকাৰৰ পৰা পাইছিলোঁ, আমি পাবলৈ আমাৰ বন্ধ হ'ল। যাৰ ফলত যিখিনি কাম হয়, এতিয়া ইয়াত আমি আহিছোঁ এইটো 8 নম্বৰ স্পাৰ 39 GP। ইয়াত আপোনাক সোধক, ইয়াত কাম কি হৈছে? SDRFৰ কাম হৈ আছে। SDRF কোন বিভাগৰ? গৃহ বিভাগৰ। মানে কি গৃহ বিভাগৰ কাম ইয়াত হৈ আছে। ৱাটাৰ ৰিচৰ্চৰ বিভাগ মন্ত্ৰীৰ কাম হোৱা নাই, জল শক্তি বিভাগৰ কাম ইয়াত হোৱা নাই, MHAৰ কাম ইয়াত হৈছে। আগতে কি হৈছিলে? আগতে যেতিয়া 2014 চনৰ আগত প্ৰাক্তন আমাৰ প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ চৰকাৰ আছিলে, তেতিয়া ৱাটাৰ ৰিচৰ্চ বিভাগৰো কাম হৈ থাকে, SDRFৰ কাম হৈ থাকে। এতিয়া সেইকাৰণেতো আমি হিচাপ বিচাৰিছোঁ যে বৰ্তমান চৰকাৰে কেন্দ্ৰ চৰকাৰৰ ওপৰত কিমান হেঁচা দিলে, কেন্দ্ৰ চৰকাৰৰ জল শক্তি বিভাগৰ পৰা, জল সম্পদ বিভাগৰ পৰা কিমান টকা পইচা তেওঁলোকে আনিব পাৰিলে, যাৰ ফলত নতুন মথাউৰি হওক। ৰাজ্য চৰকাৰ হেমাহিৰ কাৰণে, কেন্দ্ৰ চৰকাৰ হেমাহিৰ কাৰণে বিৰোধী শাসক পক্ষৰ ইয়াত কথা নাই। ৰাজ্য চৰকাৰ বিফল হৈছে, কেন্দ্ৰ চৰকাৰ যিমান গুৰুত্ব দিব লাগে গুৰুত্ব দিয়া নাই। ইয়াৰ পূৰ্বে যি আমাৰ বিশেষ আমাৰ পেকেজবোৰ আছিলে ৱাটাৰ ৰিচৰ্চ বিভাগৰ জৰিয়তে, SDRF জৰিয়তে নহয়, ৱাটাৰ ৰিচৰ্চ জৰিয়তে আমি যিমানবোৰ আমি বাজেটবোৰ পাইছিলোঁ, ফাণ্ডবোৰ পাইছিলোঁ, নাই পোৱা। যাৰ ফলত এতিয়া সৰু সুৰা কাম হৈছে, ক'ৰবাত 30 লাখ কাম হৈছে, ক'ৰবাত আমাৰ 1 কোটি কাম হৈছে। কিন্তু য'ত য'ত আমাক 4 কোটি লাগে, য'ত 5 কোটি লাগে, য'ত 10 কোটি এটা বৃহত্তৰ